চিকিৎসাৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগ ডিব্ৰুগড় মেকপিন্স নাৰ্ছিং হোমৰ বিৰুদ্ধে। ডিব্ৰুগড় মেকপিন্স নাৰ্ছিং হোমৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত ভুক্তভোগী যুৱকৰ সংবাদমেল। চিকিৎসাৰ নামত ৰোগীৰ পৰিয়ালক প্ৰবঞ্চনা কৰাৰ অভিযোগত ডিব্ৰুগড় মেকপিন্স নাৰ্ছিং হোমৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিলে মাৰ্ঘেৰিটা এজন ভুক্তভোগী যুৱকে। ডিব্ৰুগড় মেকপিন্স নাৰ্ছিং হোমৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মাৰ্ঘেৰিটা চাংলাং তিনিআলি নিবাসী জিতু ডেকা ফুকন ৰয়। এতিয়া আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নম্বৰটো আকৌ কৈছো 7002089176। যুৱকজনৰ অভিযোগ তেওঁ পিতৃ প্ৰয়াত সুধাংশুদেৱ ৰয়ক শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত 6 জুলাইত ডিব্ৰুগড়স্থিত মেকপিন্স নাৰ্ছিং হোমত ভৰ্তি কৰিছিল। চিকিৎসাৰ অন্তত পিতৃ সুধাংশুদেৱ ৰয়ৰ কিছু সুস্থ উঠিছিল যদিও যোৱা 18 জুলাইত চিকিৎসাধীন অৱস্থাতে তেওঁ পিতৃয়ে মৃত্যুক আঁকোৱালি লয়। যুৱকজনৰ অভিযোগ যে চিকিৎসালয়খনৰ অৱহেলাৰ বাবে ICUত ভৰ্তি থকাৰ সময়তে তেওঁৰ পিতৃয়ে মৃত্যুক সাৱটিব লগা হয়। ICUত ভৰ্তি হৈ থকা ৰোগীক 24 ঘণ্টাই নিৰীক্ষণত ৰখা হয় যদিও সুধাংশুদেৱ ৰয়ৰ ক্ষেত্ৰত সেয়া হোৱা নাছিল। চিকিৎসালয়খন অৱহেলাৰ বাবে চিকিৎসাধীন অৱস্থাতে সুধাংশুদেৱ ৰয়ৰ মৃত্যু হোৱাৰ অভিযোগ তুলি বুধবাৰে জিতু ডেকা ফুকন ৰয়ে ডিব্ৰুগড় বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। চিকিৎসাৰ নামত যাতে কোনো লোকে প্ৰবঞ্চনাৰ সন্মুখীন হ'ব লগা নহয় সেই উদ্দেশ্যেৰে তেওঁ মেকপিন্স নাৰ্ছিং হোমৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ কাষ চপা বুলি কয়। ঘটনাৰ সন্দৰ্ভত যুৱকজনে এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এনেদৰে মত ব্যক্ত কৰে। মোৰ দেউতা সুধাংশুদেৱ ৰয়। মই মেকপিন্স মেডিকেলত লৈ গৈছিলোঁ। তেখেতৰ 13 তাৰিখে 6 তাৰিখে লৈ গৈছিলোঁ। 6 তাৰিখে ৰাতিপুৱা মানে তেখেতৰ ভমিটিং হ'ল। ভমিটিং হোৱাৰ পাছত তেখেত চেঞ্চাছত লৈ গ'লোঁ মেকপিন্সত এডমিশ্যন কৰিলে। কৰাৰ পাছত তেখেতৰ সেইটো চেঞ্চ নাই, মানে 11-12 তাৰিখে তেখেতৰ চেঞ্চ আহিলে। অহাৰ পাছত 13 তাৰিখে 2টা বজালৈকে তেখেতৰ চেঞ্চ আছিলে। থকাৰ পাছত তেখেতৰ 13 তাৰিখে তোমাৰ 3টা বজাত মোৰ ভণ্টি সোমাইছিলে চাবলৈ দেউতাক। দেখিলে তেখেতৰ ভেণ্টিলেশ্যনৰ ভিতৰত বমি জমা হৈ আছিলে। তেখেতে তাই চিঞৰ বাখৰ কৰাত নাৰ্ছ আহিলে, আহি পিনি খুলিলে। কিন্তু সেই মিন টাইম ডক্টৰ নাই তাত। আমি ডক্টৰক বিচাৰিলোঁ, ডক্টৰ তাৰ ভিতৰত নাই। তেতিয়া নাৰ্ছ আহিলে, নাৰ্ছে সুধিলোঁ আমি ডক্টৰ ক'ত, ডক্টৰ বোলে নাই। তো নাৰ্ছে ভেণ্টিলেশ্যনটো খোলোতে তাৰপৰা বমিটিং লগতে ব্লাড ওলালে। ঠিক সেই সময়ৰ পৰা দেউতা চেঞ্চলেছ হ'ল। হোৱাৰ পাছত চেঞ্চ নাই। 18 তাৰিখে 9:20 তেখেত ডেথ ডিক্লেয়াৰ কৰিলে, নাই ঢুকালে বুলি ক'লে তেখেতে ক'লে। কিন্তু 13 তাৰিখৰ পাছৰ পৰা মই তেখেতৰ মেকপিন্সৰ মেডিকেলৰ ডিব্ৰুগড়ৰ তেখেতসকলৰ সকলোকে মই জনাইছোঁ যে আপোনালোকে চাওক গাফিলতি হৈছে, কিয়নো 3টা বজাত মোৰ ভণ্টি মই নিজে দেখিছে। তাৰ আগতে 2টা-2:30 বজালৈকে তেখেত একদম ফিট এণ্ড ফাইন আছিলে, একদম ভাল। আমি কথাও পাতিছোঁ। তাৰ আগলৈ গ্ৰীণ গগৈ ছাৰো ক'লে যে তেখেতক আমি এতিয়া ভেণ্টিলেশ্যনটো গুচাই পিনি নৰ্মেল অক্সিজেন দি আছোঁ, তেখেতক ৰুমত লৈ যাব। কিন্তু 3টা বজাত এই বমিটিংটো অহাৰ লগে লগে তেখেতৰ মানে চেঞ্চেছ হৈ গ'ল। তেতিয়া আমি গ্ৰীণ গগৈ ছাৰক লগ কৰিলোঁ। গ্ৰীণ গগৈ ছাৰক লগ কৰোঁতে গ্ৰীণ গগৈ ছাৰে নিজে ক'লে যে এইটো গাফিলতি হৈছে, কিন্তু গাফিলতি নহ'লে এইটো পেচেণ্ট মই নিজে চাই আছিলোঁ, এইটো বস্তু হ'ব নালাগে। তেতিয়া গ্ৰীণ গগৈ ছাৰক সুধিলোঁ কি হ'ল তেখেতৰ লগত। তাৰপিছত বমিটিং ওলাই আহিলে, ভেণ্টিলেশ্যনে বমিটো ঠেলিলে, গৈ লাঞ্চত মাৰিলে বমিটিঙে। সেইকাৰণে তেখেতৰ গাত এচিড ফৰ্ম হৈ গ'ল। এইটোতো এতিয়া কোনেওতো ৰিস্ক নলয়, নক'ব যে মোৰ কাৰণে হ'ল। সেইটো কথা লৈ এইটো কথা গ্ৰীণ গগৈ ছাৰে কোৱা ভিডিঅ'টো আমাৰ ওচৰত আছে। তাৰপাছত মই বহুতবাৰ ক'লোঁ যে তেওঁৰ মিটিঙো হ'ল। গ্ৰীণ গগৈ ছাৰৰ ল'ৰাজন ডক্টৰে হয়, কিবা শ্যাম গগৈ, তেখেতৰ লগতো মিটিং হ'ল, সেই ভিডিঅ'টোও আছে। তো তেখেতে ক'লে যে আমাৰ কেমেৰাটো বেয়া। তো মই ক'লোঁ 2টা বজালৈকে কেমেৰা ভাল আছিলে, 3:15 পৰা কেমেৰা আপোনালোকৰ কেনেকৈ বেয়া হৈ গ'ল। তাতে কৈছে আমি টেকনিচিয়ানক দেখাই আছোঁ, টেকনিচিয়ানে চাই আছে, জনাম কৈ আমাক নজনাই পিনি এতিয়া কি হৈ গ'ল, বহুত মই ভাবিলোঁ কি কৰা যায়, ইমান ডাঙৰ এটা ভুল হৈছে। আৰু গোটেলি পে'মেণ্ট তেখেতসকলক কৰিলোঁ। তেখেতসকলে মিটিং কৰি আমাক এইটোও ক'লে যদি আপোনালোকে পে'মেণ্ট দিবলৈ নাই তেতিয়াহ'লে আপোনালোকে যাব পাৰে, একো নাই, পাছত দি দিব। সেইদিনা ৰাতিও যে দেউতা 9টা বজাত ঢুকালে, ৰাতি পুলিচ মাতিলে তেখেতসকলে। পুলিচে আহি পিনি আমাক ক'লে যে আপোনালোকে বডি লৈ যাওক, ইয়াত মৰ্গ নাই। তো আমি মৰক নাই ঠিক আছে, আমিতো পে'মেণ্ট কৰি লৈ যাব লাগিব না, পে'মেণ্ট অহা নাই, মই ইমান সোনকালে ফটকৈ মৰিব বুলি আমি নাজানো।
তেতিয়া পুলিচে আমাক ক'লে যে নহয় এটা কাম কৰক, তেখেতসকলে কৈছে পে'মেণ্ট পাছত দিব, আপুনি বডি লৈ যাওক। তো মই বডি আমি এনেকৈ লৈ নাযাওঁ, গোটেই পে'মেণ্ট আমি কৰিলোঁ। 20,000 মোক ডিছকাউণ্ট দিলে, মই ডিছকাউণ্টটো নালাগে বুলি ক'লোঁ। টোটেলি পে'মেণ্ট মোটামুটি 4,50,000 মই ওচৰা মই তাত মই খৰচা কৰিছোঁ সেই মেডিকেলত। কিন্তু দেউতাক আমি লৈ আহিলোঁ। কিন্তু কথাটো হৈছে এতিয়া নিয়ম নীতি কৰোঁতে মোৰ দিন লাগিলে, সেইকাৰণে মই জনাব পৰা নাই। কিন্তু মোৰ কথা হৈছে কি এতিয়া মিডিয়া মাধ্যমেৰে বন্ধুসকলক সকলোকে মাতি সেইটোৱে ক'ব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ যে এই বস্তুটো এতিয়া কেনেকৈ মই ন্যায় পাম। মোৰ দেউতাটো গুচি গ'ল, ঘূৰি নাহে। কিন্তু কথা হৈছে মোৰ লগত যে ইমান ডাঙৰ এটা ভুল মানে হৈছে, আৰু যদি মই কোৱা নাই, সেইটো মেকপিন্সৰ অ'নাৰ যোন গ্ৰীণ বুক হৈছে মেডিচিনৰ ডক্টৰ হয়, তেখেতে নিজে কোৱা ভিডিঅ' আমাৰ ওচৰত আছে। তেখেতে কৈছে যে এইটো ভুল হৈছে, ভুল নহ'লে এইটো পেচেণ্ট এনেকুৱা হ'ব নোৱাৰে। আৰু ভুল কেনেকৈ হৈছে সেই বস্তু তেখেতে নিজে কৈছে যে বমিটিংটো ওলালে, ভেণ্টিলেশ্যনত ঠেলিলে, বমিয়ে ভেণ্টিলেশ্যনৰ অক্সিজেনক ঠেলিব নোৱাৰে, ইমান প্ৰেছাৰত আহে। ঠেলাৰ কাৰণে যাই পিনি লাঞ্চত যাই পিনি বমিয়ে মাৰিলে, মৰাৰ কাৰণে সেইকাৰণে গাত এচিড ফৰ্ম হৈ গ'ল। এতিয়াতো কোনো নামানে, গাফিলতিটো হৈছে, সেইটো গাফিলতি হৈছে বুলি এইটো মই কোৱা কথা নহয়, এইটো গ্ৰীণ গগৈ ছাৰে নিজে কৈছে। মেকপিন্সৰ অ'নাৰ হয় আৰু তেখেতক চাই আছিলে, মোৰ দেউতাক সুধাংশু দেৱৰাই তেখেতক চাই আছিলে। তো এতিয়া ইমানে মোৰ ক'বলৈ আছে যে মই জনাবও বিচাৰিছোঁ মিডিয়া মাধ্যমেৰে যে মানুহে সকলোৱে জানক যে মেডিকেলৰ মেকপিন্সত যে এনেকুৱা এটা, কিন্তু দেউতাকতো মই এতিয়া ঘূৰাই নাপাওঁ। আৰু মই যে টকা ল'বলৈ হ'লে মই সেই মত তেখেতসকলেও কৈছিলে যে টকা দিব নালাগে, লৈ যাওক। মই টকাৰ কাৰণেও কৰা নাই, কিন্তু মোক দেউতাও এতিয়া ঘূৰি নাহে। কিন্তু মানুহে জানক যে মেডিকেলত আজি মেকপিন্স মেডিকেলত যে এনেকুৱা এটা কেছ হৈছে। আইনক মানে অলৰেডি মই এজাহাৰ এখন দিছোঁ, এজাহাৰখন মাৰ্ঘেৰা থানাত মই দিছোঁ। আৰু আইনৰ মতেও আমি যাম, কিন্তু আইনৰ মতে যাই পিনি মই আইনৰ যেনেকুৱা এডভাইজাৰী মানুহ বহুত আছে, তেখেতসকলক মই কথা পাতিছোঁ। তেখেতসকলে কৈছে এইটো পক্ষত তুমি যদি কেছ দিবলৈ আছিলে পষ্টমৰ্টম কৰাব লাগিছিলে। তো মই ছাৰ পষ্টমৰ্টম কৰাম ভাবিছিলোঁ, কিন্তু সেই সময়ত তাত মৰ্গ নাই, মোক ৰাখিব নিদিলে বডি। মৰ্গ নালাগে, লৈ যাওক। পুলিচো আহি পিনি ক'লে উপায় নাই, চাওক মৰ্গ নাই, আপোনালোকে লৈ যাওক। মই কি কৰোঁ সেই ময়ো জানো যে পষ্টমৰ্টম নকৰিলে এইটো কেছ একো নহ'ব। আকৌ এডভাইজাৰখিনিয়ে মোক এইটোও ক'লে যে মেডিকেলৰ লাইনত জনা মানুহ যে এইটো তুমি কেছ দিবা, সেইটো চোৱা চিতা আকৌ মেডিকেলৰ ডক্টৰখিনিয়ে কৰিব। ডক্টৰখিনিয়ে এজন ডক্টৰৰ ওপৰত কেতিয়াও এলিগেশ্যন নলগায়। তেখেতসকলে আকৌ এইটো বস্তুটো ছল্ভ কৰিবলৈ বিচাৰিব। সেইকাৰণে তুমি এইটো কেছত যায় মোৰ মতে লাভ নাই, হ'লেও তুমি এজাহাৰ এটা দিয়া বুলি ক'লে। আৰু মিডিয়াৰ মাধ্যমেৰে মানুহক জনোৱা, তুমি মনটো শান্তি পাবা, টকা পইচা তুমি ঘূৰাই ল'বলৈ নাই, দেউতাও ঘূৰি নাহে। কিন্তু মানুহে অলপ জানক যে এই বস্তুটো হৈছে আৰু হয় ডিব্ৰুগড়ত, আৰু বাকী আহি থকা মানুহৰ যেন নহওক কথা।